ৰখাবি নোৱাৰো জলদি যাওঁ বল 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 হ'লে আৰু এই কিমান আৰু মূৰটো ঢাকি ঢাকি ঘূৰি ফুৰিম চুলি তুলি নাই চবে জোকাই তাকলি বুলি জানে যে তাকলিয়ে আৰু ইমান গৰমত আৰু মূৰত লৈ থাকিব নোৱাৰি আৰু চুৰণিখন বল যাওঁ হ'ব দে ঐ তাকলি কলৈ যাওঁ পুৱাতে পুৱাতে আলু মূৰাটো দেখালিয়ে ন তহঁতি মোক বাৰু কিয় তাকলি তাকলি জোকাই থাকনো মোৰ সৰু পাই মাথাটো এনেকুৱা মোৰ চুলি নাই তহঁতি যিমান যি চিঞৰিলেও গালি পাৰিলেও মোক জোকালেও মোৰ চুলিখিনি আকৌ আহি নাযায় তহঁতি মোৰ মনত মাত্ৰ দুখে দিবলৈ পাৰিছ তাতকৈ আৰু একো পৰা নাই তহঁতৰ চুলি আছে বুলি তেনেকুৱা কৰিব লাগে নেকি চাওঁ গোচ আমাৰ দেৰি হৈছে দুজনীৰ দেখিলা লাজ পালে মানুহে তেনেকৈয়ে কয় আৰুনো কি ক'ব ঐ পিংকি চা আমি বজাৰলৈ যোৱা নোযোৱাটো পাছত আহে কিন্তু এই গছজোপাৰ তলত যে চৰাই এজনী পৰি আছে তই মন কৰিছ নাই দুখ পালে চাগে দেই উঠিবলৈ পৰা নাই দেখোন এনেইতো চৰাইবিলাকে মানুহ দেখিলে উৰি যায় ই দেখোন একে ঠাইতে আছে বলচোন বল চাওঁগৈ ওচৰত এয়া দেখোন দুখে পাইছে চৰাইজনীয়ে আমি কিবা এটা কৰিব লাগিব হয়তো পানী অকণমানে ধুৱাই দিব লাগিব বলচোন বল পানী অকণমান লৈ আহোঁ তই ৰবি এই মানুহ ঘৰৰ পৰা মই পানী অকণমান লৈ আহিছোঁ ৰ বহুত অৱস্থা বেয়া দেখোন তেজো ওলাই আছে অকণমান বৰ বেয়াকৈ দুখ পালে চাগে দেই এই আন চৰাইজনীৰ গাত ঢালি দে তেতিয়া তেজখিনি গুচি যাব দে চৰাইজনী বৰকৈ ভাল পোৱা নাই বুজিছ ঘৰত গৈ অকণমান থৈ দিওঁ কাৰণ কিয় ইয়াত যদি ৰাস্তাত পেলাই থৈ দিওঁ কোনেবা আকৌ কি আকৌ বেয়া কৰি দিয়ে গতিকে চৰাইজনী লৈ যোৱাই ভাল হ'ব ঠিকেই কৈছ তই তোৰ ঘৰতে ভাল হ'ব আমাৰ ঘৰততো ঠায়ে নাই ভাইটিয়ে তই পালে মানে কি বা কৰিব তই অকলে ভাড়া ঘৰত থাক যে তেনেকৈ থৈ ল'বলৈ ভাল এটা কাম কৰ তই চৰাইজনী লৈ ল তাৰপিছত আমি বজাৰ অকণমান কৰিম আৰু তাৰপিছত ঘৰলৈ এনেও গুচি আহিম চৰাইজনী ইয়াতে থৈ দিওঁ অকণমান ভাল পাইছেই ইয়াতে দানা কেইটামান দি দিছোঁ যেতিয়া খাব পাৰিব ভালকৈ বৰ ভাগৰ লাগিলে দেই বজাৰ ঘূৰি ঘূৰি অকণমান জিৰাই লওঁ তাৰপিছত ভাতকেইটা বনামগৈ আৰু খাবলৈ পাৰিছোঁ দেখোন অকণমান ভাল পাই ল'লে মানে চৰাইজনী তাৰপিছতে উলিয়াই দিম আৰু চৰাই কেনেকৈ আবদ্ধ কৰি থাকিব নাপায় এই বাহিৰত সদায় উৰুৱাই দিব লাগে চৰাই ৰেখা আছানে ঘৰত মালিক ককাইদেউ আহিছে দেখোন আহক বা ৰেখা একেবাৰে চৰাই পুহিছা দেখোন তাকো টেবুলৰ ওপৰত নহয় মালিক ককাইদেউ বজাৰলৈ যাওঁতে ৰাস্তাতে পাইছিলোঁ অকণমান দুখ পাই আছিল বেয়া লাগিলে তেনেকৈ এৰি থ'বলৈ সেইকাৰণে ঘৰলৈকে লৈ আনিলোঁ অকণমান ভাল পাই লওক বুলি এই দানা কেইটামান দি দিছোঁ খাই পেলাই যদি ভাল পায় তেতিয়াহ'লে উৰুৱাই দিম আৰু বাৰু আচলতে মই ভাড়াটো খুজিবলৈ আহিছিলোঁ 1 তাৰিখ পাৰ হ'ল নহয় এতিয়া এসপ্তাহ গ'ল বুলিয়ে ক'ব পাৰি দেখোন ভাড়াটো দিবা আকৌ সোনকালে দিম মালিক ককাইদেউ এই দুদিনমান দেৰি হৈছে এইবাৰ আকৌ কামত বৰকৈ পইচা নাপালোঁ সেইকাৰণে এনেকুৱা অৱস্থা হৈছে আপোনাক মই 3 দিনৰ ভিতৰতে দি আছোঁ বাৰু বিৰাট তৃপ্তিৰে খালোঁ দেই আজি অকণমান বাকী থাকিলে এয়া থৈ লওঁ মই একো নাই অকলশৰীয়া মানুহনো কি ৰাতিলৈ এইখিনিকে খাবলৈ পাৰিম মইতো কথা এটা ভবাই নাই পাৰ চৰাইজনীক দানা কেইটামানহে দিলোঁ আৰুতো মোৰ ওচৰত দানা নাই মই খোৱা ভাগৰে পৰা ইয়াৰ পৰাই দি দিওঁ নহ'লে অকণমান এনেই থৈ দিয়াতকৈ তাৰে পেটটো ভৰিব এই পাৰ চৰাইজনী আকৌ বৰ মৰম লাগিছে মোৰ থৈ ল'বলৈ মন গৈছে কিন্তু চৰাই আবদ্ধ কৰি থৈ লাভ নাই নহয় মই দি দিওঁগৈ চৰাইজনী কেনেকৈ ইমান ডাঙৰ হৈ গ'ল টেবুলৰ ওপৰত উঠি থকা ইমান অকণমানি চৰাইজনী দানা খাই আছিলে আৰু এতিয়া ইমান ডাঙৰ মইতো খাবলৈ দিবলৈহে আহিছিলোঁ টেবুলখনতকৈ ডাঙৰ দেখোন ধন্যবাদ মই বহুত জোৰ দুখ পাইছিলোঁ তুমি ননা হ'লে হয়তো মই বাচিও নাথাকিলোহেঁতেন বহুত ধন্যবাদ আৰু মই বেলেগৰ নিচিনা এলাপেচা চৰাই নহয় মই বহুত ডাঙৰ বৰদান এটা পাই থৈ দিছিলোঁ মই মানুহেই আছিলোঁ কিন্তু কথাটো হ'ল মই এজনী যাদুকৰী মায়াবী চৰাই হয় মোৰ ওচৰত ঐশ্বৰিক শক্তি আছে মই দুখ পোৱাৰ বাবেহে তেনেকৈ পৰি আছিলোঁ তুমি আনিলা বহুত ভাল লাগিল এতিয়া মোৰ যাবৰো সময় হৈছে কথা কোৱা চৰাই মই কিন্তু আগতে দেখা নাই সঁচাকৈ তুমি যাদু কৰি দেই কিন্তু মই তোমাক সাধাৰণ চৰাই বুলিহে আনিছিলোঁ বাৰু ভালে হ'ল তুমি যদি ভাল পালা মোৰ বহুত ভাল লাগিছে কিন্তু এইখিনি লোৱা মই তোমাৰ বাবে আনিছিলোঁ তুমি খাই থৈ যোৱা নালাগে তুমি মোক বহুত দানা খোৱালা মোৰ পেট এতিয়া ভৰি গ'ল আৰু মোৰ আচল ৰূপ এইটোহে হয় মই ইমান ডাঙৰে হয় চৰাইজনী দুখ পোৱাৰ বাবেহে সৰু হৈ আছিলোঁ আৰু এটা কথা মই তোমাৰ কথা সকলো শুনিছোঁ তুমি তাকলি হোৱাৰ বাবে বহুত যন্ত্ৰণা ভুগিবলগীয়া হৈছে তোমাক সকলোৱে জোকায় তুমি মানসিক আঘাত পোৱা কিন্তু মই জানো তোমাৰ মনত কেনেকুৱা লাগে তোমাক সমস্যাৰ সমাধান দিম মই তোমাকো মই সহায় কৰিব বিচাৰোঁ তুমি যেনেকৈ মোক সহায় কৰিলা মোকো সহায় কৰিবা কিন্তু কেনেকৈ ব'লা বাহিৰলৈ তেতিয়াহে গম পাবা মোৰ পিঠিত বহি লোৱা মোৰ ঠাইলৈ তোমাক মই লৈ যাম ৰেখা এয়া হৈছে যাদুকৰী ঝৰ্ণা ইয়াৰ পৰা তুমি পানী এগিলাচ খাই দিয়া পানী এগিলাচ খোৱাৰ লগে লগে তোমাৰ মূৰত চুলি গজিব এয়া সঁচাকৈ সম্ভৱ নেকি যাদুকৰী চৰাই তুমি খাইতো চোৱা দীঘল হৈ পৰিল তাকো বেবী হেয়াৰ মোৰ বহুত ভাল লাগে ৰেখা অকল চুলিখিনিয়ে যে পালা তেনেকুৱা কথা নহয় তুমি এই পানী গ্লাছ খোৱাৰ ঠিক 3 ঘণ্টাৰলৈকে তুমি যি বস্তুত চুবা সকলো বস্তুৱে সোণৰ হৈ পৰিব গতিকে যোৱা তোমাৰ সময়টোৰ তুমি উচিত ব্যৱহাৰ কৰিব লাগিব যোৱা এতিয়া মোৰ সময় হয় ইয়াত মোক থাকিবলৈ দিয়া তুমি নিজৰ ঘৰলৈ যোৱাগৈ ধন্যবাদ
বা দেখা তোক যে ইমান ধুনীয়া লাগিছে তই এই চুলি কোচা ক'ৰ পৰা কেনেকৈ পালি এয়া নকলি চুলি নেকি বাৰু নহয় এয়া মই তোক সকলো কম ভালকৈ বুজাই কিন্তু তই ইমানখিনিয়ে বুজি ল সেইদিনাখন যে আমি পাৰ চৰাইটো যে আনিছিলোঁ দুখ পাইছিলে সেই চৰাইটো এটা যাদু কৰি মায়াবী চৰাই আছিলে সেই চৰাইজনীক সহায় কৰাৰ বাবে সেই তাই মোক এইখিনি চুলি দিলে আৰু মই বৰদান পাইছোঁ 3 ঘণ্টাৰ বাবে মই যিকোনো বস্তুত চুলে পানে এই চব সোণৰ হৈ পৰিব এয়া মাত্ৰ 3 ঘণ্টাৰ বাবেহে হ'ব অৱশ্যে মই তাইৰ ঠাইটোৰ পৰা আহোঁতে মোৰ পৰা 1 ঘণ্টা গুচিয়ে গ'ল এতিয়া মোৰ হাতত মাত্ৰ 2 ঘণ্টাহে আছে সেইকাৰণে মই যি বস্তুত চুম সেয়া সকলো সোণ হৈ যাব ঐ তেতিয়াহ'লে এই শিলডোখৰত তই চুচোন তেতিয়া চাগে সোণৰ হৈ পৰিব ন চাহ দেখিলি মই তোক কৈছিলোঁ নহয় সোণৰ হৈ পৰিব বুলি এয়াই মোৰ যাদু আৰু বৰ্তমান মই যি বস্তু চুম সকলো সোণৰ হৈ যাব ভালে হ'ব পইচা কেইটকামান পাম বহুত দিন ভালকৈ কাম পোৱা নাছিলোঁ ক'তো সেই পইচাখিনি মই তাৰপিছত মই মালিকক ভাড়া দিবলৈ পাৰিম তেন্তে দেৰি কিহৰ যা তই এই সোণৰ পাথৰডোখৰ বিক্ৰী কৰি থৈ আহগৈ সোণাৰী দোকানত নিশ্চয় ল'ব তই পইচা পাবি আৰু যি পইচা পাবি সেই পইচাৰে তোৰ সকলো বস্তু তই লৈ ল'বি দেই তেতিয়াহ'লে মই যাওঁৱেই মালিক ককাইদেউ এইয়া লওক মই 5 মাহৰ ভাড়া একেবাৰে দি দিছোঁ মানে 1 মাহৰ দুটাত সোমাই আছেই আৰু বাকীখিনি মই এডভান্স দি দিছোঁ আপোনাক ধন্যবাদ এনেকুৱা ভাড়াতীয়া পাবলৈ কপাল লাগিব দেই 5 মাহৰ একেবাৰে এডভান্স দি দিছে ধন্যবাদ ঐ তই ক'বা নকলি চুলিখিনি পালি ইমানকৈ চুলি লগাই ল'লি যে মূৰত তইতো টাকলি আছিলি সেয়া বহুত কথা তহঁতি নুবুজিবি মই এজনী চৰাইক সহায় কৰিছিলোঁ যিজনী চৰাইক সহায় কৰি দিয়াৰ বাবে মোক এই চুলিখিনি দিলে আৰু এয়া মোৰ পাৰ্মানেণ্ট চুলি হয় নকলি চুলি নহয় আৰু শুনিছোঁ তই বোলে আজিকালি বহুত পইচা লৈ ঘূৰি ফুৰ ক'ৰ পৰা পালি ইমানকৈ পইচা কৈছোঁ দেখোন চৰাইজনীয়ে দিলে বুলি আমাৰ যে গাঁৱৰ পাছফালে সেই ঘৰটো কিনাৰ ফালে যে ডাঙৰ পাহাৰ এখন আছে সেই তাত সেই চৰাইজনীৰ যাদুকৰী নিজৰা এখন আছে বহুত মায়াবী হয় তাৰ পৰা পানী গিলাচ খাই দিলোঁ তাৰপিছত মই যি বস্তুতেই চুওঁ সেয়া সকলো সোণৰ হৈ পৰে সেইবিলাকৰে যাদু হয় এইবিলাক কি চুই দিলে সোণৰ হৈ যায় সেইকাৰণেতো ধনী হৈ গ'লি তাৰমানে হ'ব দে যা আমিও যাওঁ ব'ল সেই মায়াবী নিজৰাখনৰ পৰা পানী খাই দিওঁগৈ ব'ল তেতিয়াতো আমিও ধুনীয়া বস্তু পাম ন মানে আমি যিকোনো বস্তুত চুলেতো সোণৰ হৈ যাব তাতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে আমি পাহাৰখনকে চুই দিম আকৌ তাই যদি সৰু পাথৰডোখৰ চুইছিলে তেতিয়াহ'লে আমি ডাঙৰ পাহাৰখন চুম আমাৰতো গোটেইটো সোণে হৈ যাব আমি গোটেই ৰাজত্ব কৰিব পাৰিম গাঁওখনৰ ৰাণী হৈ থাকিম ৰাণী মজা মই এইটো চিন্তাই কৰা নাছিলোঁ ব'ল পানী খাওঁগৈ আজি আমি যাদুকৰী ঝৰ্ণাৰ পৰা পানী খাম তই চিন্তাই নকৰিবি সেই পাহাৰখন আছে যে সেইখন চুমগৈ হা তেতিয়া সেয়া সোণৰ হৈ পৰিব আমি বহুত টকা পাম তেতিয়া আৰে খাইতো ল আগতে ব'ল এতিয়া একেলগে খাই লওঁ বহুত মজা লাগিলে মিঠা পানীখিনি ব'ল এতিয়া যাওঁ সোনকালে মই ততেই পোৱা নাই পাহাৰখন চুবলৈ চাবি আকৌ মই এইফালে পাহাৰখন চুবলৈ যাওঁতে তই মোক আকৌ পাছফালৰ পৰা চুই নিদিবি নহ'লে ময়ে সোণ হৈ যাম এতিয়া মই পাহাৰখন নিজৰ কৰি ল'ম পাহাৰখন চুই দিয়াৰ লগে লগে মোৰ ওচৰত গোটেই সোণ থাকিব নুচু দে হাতকেইখন সেইকাৰণে তলত কৰি থৈছোঁ চিন্তা কৰিব নালাগে যা তই আগতে চুই ল তই আধা চুবি তাৰপিছত মই আধা চুম নুচুবি মোক তেন্তে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10 বাই